নমস্কাৰ, মই জনাৰ্দন বৰা আৰু আপোনালোকে চাবলৈ আৰম্ভ কৰিছে জেডি নিউজৰ বিশেষ অনুষ্ঠান প্ৰাইম টাইম অফ দ্য ডে। আজিৰ দিনটোৰ প্ৰথমটো খবৰেই হৈছে এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ। PM কিষাণৰ 23 নং কিস্তিৰ ধন লাভ কৰিবলগীয়া প্ৰত্যেকগৰাকী কৃষকৰ বাবে এই মুহূৰ্তত লৈ আহিছোঁ এটা ব্ৰেকিং নিউজ। কিয়নো PM কিষাণ সন্মান নিধিৰ ধন লাভ কৰা সকলৰ বাবে এই মুহূৰ্তত আহি গ'ল এটা ডাঙৰ খবৰ। 23 নং কিস্তিৰ ধন লাভৰ বাবে শীঘ্ৰেই পঞ্জীয়ন কৰক আপোনাৰ নাম, অন্যথা বঞ্চিত হ'ব পাৰে 23 নং কিস্তিৰ ধন লাভৰ পৰা। পঞ্জীয়ন নকৰা কৃষকে হয়তো এইবাৰ নাপাব পাৰে 23 নং কিস্তিৰ ধন। আৰু পঞ্জীয়ন কৰাৰ পিছত ঘৰতে আপোনাৰ আবেদনৰ স্থিতি পৰীক্ষা কৰক। এতিয়া প্ৰশ্ন হয়, কিদৰে কৰিব আপুনি এই পৰীক্ষা? তাৰ বাবে আপুনি প্ৰথমতে PM কিষাণৰ অফিচিয়েল ৱেবছাইট pmkishan.gov.in ত ভিজিট কৰক আৰু হোম পেজত থকা ফাৰ্মাৰ্ছ কৰ্ণাৰত ক্লিক কৰক আৰু তাৰ পিছতেই ষ্টেটাছ অফ ছেল্ফ ৰেজিষ্টাৰ্ড ফাৰ্মাৰ্ছ/CSC ফাৰ্মাৰ্ছ বুটামটোত ক্লিক কৰক আৰু নতুনকৈ খোল খোৱা ফৰ্মখনত আপোনাৰ 12 অংকৰ আধাৰ নম্বৰটো লিখক আৰু কাষত দিয়া কেপচা কোডটো শুদ্ধকৈ আপুনি সন্নিৱিষ্ট কৰক আৰু শেষত চাৰ্চ বুটামটোত ক্লিক কৰিলেই আপোনাৰ আবেদনৰ বৰ্তমান স্থিতি দেখিবলৈ পাব। যদি আপোনাৰ পৰীক্ষা কৰি থকা হৈছে তেন্তে পেণ্ডিং ফৰ এপ্ৰুভেল বুলি আহিব আৰু যদিহে আপোনাৰ এই পৰীক্ষাটো সম্পূৰ্ণ হয় তেন্তে এপ্ৰুভড বাই ডিষ্ট্ৰিক্ট/ষ্টেট বুলি আপোনাৰ সন্মুখত দেখিবলৈ পাব। যদি আপুনি আগতেই পঞ্জীয়ন কৰিছিল আৰু কিস্তিৰ তথ্য চাব বিচাৰে তেন্তে ফাৰ্মাৰ্ছ কৰ্ণাৰত থকা নাও ইয়ৰ ষ্টেটাছত ক্লিক কৰিব লাগিব। তাৰ বাবে আপোনাৰ পঞ্জীয়ন নম্বৰ আৰু মোবাইলত অহা OTPটোৰ প্ৰয়োজন হ'ব। পৰৱৰ্তী খবৰটো হৈছে পৱন খেৰাৰ জামিনক লৈ এই মুহূৰ্তত আহি পৰিছে এটা বিগ ব্ৰেকিং আপডেট। কিয়নো ইতিমধ্যে নাকচ হ'ল কংগ্ৰেছ নেতা পৱন খেৰাৰ জামিন আবেদন। গুৱাহাটী উচ্চ ন্যায়ালয়ে ইতিমধ্যে নাকচ কৰিছে পৱন খেৰাৰ অগ্ৰিম জামিন। ন্যায়াধীশ পাৰ্থিৱজ্যোতি শইকীয়াৰ বিচাৰপীঠে দিছে এই চূড়ান্ত ৰায়। মুখ্যমন্ত্ৰীৰ পত্নী ৰিণিকী ভূঞাৰ বিৰুদ্ধে পৱন খেৰাই যিহেতু সিদিনা আনিছিল বহুতো মিছা অভিযোগ, ইয়াকে লৈ পৱন খেৰাৰ বিৰুদ্ধে ক্ৰাইম ব্ৰাঞ্চত গোচৰ ৰুজু কৰিছিল হিমন্ত বিশ্ব শৰ্মাৰ পত্নীয়ে আৰু সেই গোচৰতে জামিন বিচাৰি উচ্চ ন্যায়ালয়ৰ কাষ চাপিছিল পৱন খেৰা। পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ। কিয়নো গুৱাহাটীত এবাৰ কেবত উঠি স্কুললৈ গৈ থকা শিক্ষয়িত্ৰীৰ সৈতে সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা আৰু সেই ঘটনাটো সংঘটিত হোৱাৰ পিছৰে পৰাই মোবাইল ছুইচ অফ হৈ আছে বুলি জানিব পৰা গৈছে। আৰু এই সন্দৰ্ভত এইটো যে তথ্য জনাম ফুল স্ক্ৰীনৰ জৰিয়তে। পুনৰ জনাইছোঁ, কেবত স্কুললৈ গৈ থকা শিক্ষয়িত্ৰীৰ সৈতে সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা আৰু ঘটনাটো সংঘটিত হোৱাৰ পিছতেই পৰিয়ালৰ লোকলৈ শেষ মেছেজ লিখিলে শিক্ষয়িত্ৰীগৰাকীয়ে। যুৱতীগৰাকীয়ে মেছেজত লিখি পঠিয়াইছিল তেওঁৰ ঘৰলৈ আই এম ইন ডেঞ্জাৰ বুলি। এতিয়া মোবাইল ছুইচ অফ শিক্ষয়িত্ৰীগৰাকীৰ। জানিব পৰা মতে গুৱাহাটী মহানগৰীৰ পৰা বৰঝাৰৰ মাইলছ ব্ৰুনছন অভিমুখী আছিল সেই বাহনখন। তথ্য অনুসৰি উবেৰত গৈ থকা অৱস্থাত বিপদগ্ৰস্ত হয় শিক্ষয়িত্ৰীগৰাকী। বৰঝাৰৰ মাইলছ ব্ৰুনছন স্কুলৰ শিক্ষয়িত্ৰীগৰাকীৰ নাম আছিল ভাৱনা শৰ্মা আৰু সেই শিক্ষয়িত্ৰীগৰাকীৰ ঘৰ মহানগৰীৰ তেতেলীয়াত। পৰিয়ালৰ লোকে তাৰ পিছতেই ইতিমধ্যে জালুকবাৰী থানাত দাখিল কৰিছে এজাহাৰ আৰু সেই এজাহাৰৰ ভিত্তিত অনুসন্ধান আৰম্ভ কৰিছে জালুকবাৰী আৰক্ষীয়ে। দৰ্শকসকল, আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। যদিহে আপুনি এতিয়ালৈকে এই ভিডিঅ'টোত লাইক কৰা নাই তেন্তে এতিয়াই লাইক কৰি দিয়ক আৰু এনেধৰণৰ খবৰসমূহ প্ৰত্যেক দিনে পাই থাকিবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটাকৈ লাইক কৰি দিব। পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ। কিয়নো নিয়ম নমনা ই-ৰিক্সাৰ বিৰুদ্ধে ইতিমধ্যে পৰিবহণ বিভাগে গ্ৰহণ কৰিছে বৃহৎ পদক্ষেপ। পৰিবহণ বিভাগৰ এই নিয়মসমূহ নামানিলে আপুনি পৰিব পাৰে ভয়ংকৰ বিপদত আৰু এই সন্দৰ্ভত সবিশেষ তথ্য জনাম ফুল স্ক্ৰীনৰ জৰিয়তে। পুনৰ জনাইছোঁ, সাৱধান, ৰাজপথত উঠিলেই হয়তো জব্দ হ'ব পাৰে আপোনাৰ ই-ৰিক্সাখন। নিয়ম নমনা ই-ৰিক্সাৰ বিৰুদ্ধে পৰিবহণ বিভাগে ইতিমধ্যে আৰম্ভ কৰিছে বৃহৎ অভিযান। শ ই-ৰিক্সা ইতিমধ্যে যিহেতু জব্দ কৰিছে পৰিবহণ বিভাগে। নলবাৰীত চহৰৰ মাজমজিয়াত ই-ৰিক্সাৰ বিৰুদ্ধে চলিছে ইতিমধ্যে ধাৰাবাহিক অভিযান। ভয়ংকৰ যান জঁটৰ পৰা ৰক্ষা পাবৰ বাবে একশ্যন মোডত দেখিবলৈ পোৱা গৈছে এইবাৰ পৰিবহণ বিভাগক। ইয়াৰ উপৰিও লাইচেন্স ফিটনেছ নোহোৱা ই-ৰিক্সাৰো চলাচল একেবাৰে বন্ধ হৈ পৰিছে নলবাৰীৰ ৰাজপথত। পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ। কিয়নো আগন্তুক 24 ঘণ্টাত গুৱাহাটী মহানগৰীত পৰিস্থিতি হ'ব পাৰে ভয়ানক আৰু ইতিমধ্যে
জৰুৰীকালীন অৱস্থাসমূহো সম্পূৰ্ণৰূপে কৰা হৈছে সাজু। আৰু এই সন্দৰ্ভত বিতংভাৱে সবিশেষ জনাম ফুল স্ক্ৰীনৰ জৰিয়তে। পুনৰ জনাইছোঁ, মহানগৰীত অত্যাধিক বৰষুণৰ সতৰ্কবাণী জাৰি বতৰ বিজ্ঞান কেন্দ্ৰৰ। আগন্তুক 24 ঘণ্টাতে পৰিস্থিতি হ'ব পাৰে ভয়ানক। যিহেতু ইতিমধ্যে কৃত্ৰিম বান আৰু যান জঁটৰ বাবেও এলাৰ্ট জাৰি বতৰ বিজ্ঞান বিভাগৰ। দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে ইতিমধ্যে জাৰি কৰিছে এলাৰ্ট। কেৱল ইমানেই নহয়, জৰুৰীকালীন ব্যৱস্থাসমূহো কৰা হৈছে সাজু। গতিকে সাৱধান হৈ ঘৰৰ পৰা ওলাওক মহানগৰবাসী। পুনৰ মহানগৰীত নেৰানেপেৰা বৰষুণৰ হাই এলাৰ্ট জাৰি বতৰ বিজ্ঞান কেন্দ্ৰৰ। 24 ঘণ্টাত 7 পৰা 20 চেণ্টিমিটাৰ বৰষুণৰ সতৰ্কবাণী জাৰি কৰিছে যিহেতু ইতিমধ্যে বতৰ বিজ্ঞান বিভাগে। আৰু আগন্তুক 4 দিনলৈ মহানগৰীক সাৱধানে থকাৰ আহ্বান জনাইছে বতৰ বিজ্ঞান কেন্দ্ৰই। যিকোনো মুহূৰ্তত গুৱাহাটীত বতৰে ধাৰণ কৰিব পাৰে কালৰূপ। কৃত্ৰিম বানৰ সম্ভাৱনা থকা এলেকাৰ পৰা আঁতৰি থাকক সমগ্ৰ মহানগৰবাসী। আজিৰ আমাৰ পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ, কিয়নো বিজেপিৰ কাৰ্যকৰ্তাক প্ৰহাৰ কৰা অচিনাকি দুৰ্বৃত্তক লৈ পুনৰবাৰ সৰব হৈ পৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। মুখ্যমন্ত্ৰীগৰাকীয়ে পশ্চিম বংগৰ পৰাই কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে এই সন্দৰ্ভত। মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে পশ্চিমবংগত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এক ডাঙৰ মন্তব্য। বিজেপিৰ কাৰ্যকৰ্তাক প্ৰহাৰ কৰাসকলক কঠোৰ সকিয়নি প্ৰদান মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। 4 মে'ৰ পিছত যেতিয়া বিজেপিয়ে চৰকাৰ গঠন কৰিব, সেইসকলক মই দৌৰাই দৌৰাই মাৰিম। তেওঁলোকৰ হাতত মাত্ৰ কেইটামান দিন। বিজেপি চৰকাৰ অহালৈকে তেওঁলোকে বাট চাওক। তেওঁলোকক প্ৰহাৰ কৰিলেহে আমাৰ হিচাপ বৰাবৰ হ'ব। যিহেতু পশ্চিমবংগৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণৰ দিনাই সংঘটিত হৈছিল এক প্ৰচণ্ড সংঘাত। আৰু পশ্চিমবংগত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কেইটিমান মুহূৰ্তৰ পূৰ্বে এনেদৰে ডাঙৰ মন্তব্য কৰা দেখিবলৈ পোৱা গৈছে। পৰৱৰ্তী খবৰটো হৈছে মধ্যপ্ৰাচ্যৰ যুদ্ধক লৈ আহি পৰিছে এটা ব্ৰেকিং নিউজ। এতিয়াৰে পৰা আমেৰিকাৰ নিয়ন্ত্ৰণত থাকিব ষ্ট্ৰেইট অৱ হৰমুজ। মাৰ্কিন ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ এই দাবীত বিশ্বজুৰি ইতিমধ্যে সৃষ্টি হৈছে তীব্ৰ খলকনিৰ। আৰু এই সন্দৰ্ভত বিতংভাৱে সবিশেষ তথ্য চাওঁ আহক। পুনৰ জনাইছোঁ, এতিয়াৰে পৰা আমেৰিকাৰ নিয়ন্ত্ৰণত থাকিব ষ্ট্ৰেইট অৱ হৰমুজ। আমেৰিকাৰ অনুমতি নাথাকিলে কোনো এখন জাহাজে পাৰ হ'ব নোৱাৰিব এতিয়াৰে পৰা হৰমুজত। হৰমুজত মাইন স্থাপন কৰিবলৈ অহা ইৰাণী জাহাজলৈ ইতিমধ্যে গুলী উৰোৱাৰ নিৰ্দেশনা জাৰি কৰা হৈছে। মাৰ্কিন নৌসেনাক ইতিমধ্যে এই নিৰ্দেশ প্ৰদান কৰিছে ডনাল্ড ট্ৰাম্পে। 159খন জাহাজলৈ আমেৰিকাই যিহেতু ইতিমধ্যে জাৰি কৰিছে ডেথ ৱাৰেণ্ট। হৰমুজত বাৰুদৰ সুৰংগৰ ব্যৱস্থা থকা জাহাজৰ ক্ষেত্ৰত কঠোৰ নিৰ্দেশনা জাৰি কৰিছে ডনাল্ড ট্ৰাম্পে। দেখা মাত্ৰকেই তেনে জাহাজলৈ গুলী উৰোৱাৰ নিৰ্দেশনা জাৰি মাৰ্কিন ৰাষ্ট্ৰপতিগৰাকীৰ। ষ্টেট অৱ হৰমুজক লৈ কেইটিমান মুহূৰ্তৰ পূৰ্বে এনেদৰে ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে মাৰ্কিন ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে। পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ, কিয়নো 7 বছৰ 10 মাহৰ অন্তত প্ৰায় অভিনীলে লাভ কৰিলে ন্যায়। যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত হৈ পৰিছে 20জনকৈ অপৰাধী। আৰু এই সন্দৰ্ভত সবিশেষ তথ্য চাওঁ আহক। পুনৰ জনাইছোঁ, অৱশেষত অভিনীলৰ হত্যাকাৰীক যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত কৰা হৈছে। 20জনকৈ অপৰাধীয়ে এতিয়াৰে পৰা কটাব লাগিব আজীৱন জেলত। যিহেতু আলফা জোছ টিমুঙৰ নেতৃত্বতে সংঘটিত হৈছিল সেই ভয়ংকৰ কাণ্ড। ৰূপ সিং ক্ৰয়ে মৃত্যুৰ পাছতো অভিনীলক প্লডাৰেৰে বাৰম্বাৰ কৰিছিল প্ৰহাৰ। প্ৰায় 8 বছৰৰ অন্তত শাস্তি ঘোষণা কৰিছে নগাঁও সত্ৰ ন্যায়াধীশ আদালতে। এয়া ইচ্ছাকৃত হত্যাকাণ্ড নাছিল বুলি আদালতৰ মজিয়াত যিহেতু যুক্তি দৰ্শাইছিল অপৰাধীৰ অধিবক্তাগৰাকীয়ে। নিউজ ডেস্ক ৰিপৰ্ট, ZD নিউজ।